Hello student. আজি আমি class 11 or chapter 13 or exercise 13.1 or 15 number question पर आलोचना करिम 15 number question तो की दिया আছে limit x tends to pi sin pi minus x pi minus x sin থাকিলে আমি কলৈ কনভার্ট কৰিব কৈছিলো কোনটো ফৰ্মুলা আমি ব্যৱহাৰ কৰো limit x tends to 0 sin x by x equal to আমাৰ 1 এটো ব্যৱহাৰ কৰিব লাগে আমাৰ এটা আমি চাও আমি কি কৈছিলো এই কোনটো আৰু এই কোনটো একে হ'ব লাগিব এই প্ৰশ্নটো চোৱাচোন এই কোন ইয়াটো পাই মাইনাস x আছে ইয়াটো পাই মাইনাস x একে আছে কিন্তু এই কোনটো এই লিমিটটো একে নহয় x টেন্ডস টু পাই আমি প্ৰথমে কি কৰিব লাগিব এই x ৰ ঠাইত কি আমি পাই মাইনাস x উলিয়াব লাগিব কেনেকৈ উলিয়াম চোৱা আমাৰ কি আছে লিমিটটো x টেন্ডস টু পাই আছে আমি দুই সাইডে মাইনাস পাই এটা কৰিম প্লাস x আকৌ পাই মাইনাস পাই তেতিয়ালে আমাৰ কি হ'ব লাগিব এটো 0 হল পাই মাইনাস পাই 0 আকৌ আমাৰ কি আছে পাই মাইনাস x মাইনাস এটা কমন আইলে মাইনাস পাই মাইনাস প্লাস মাইনাস x টেন্ডস টু 0 আৰু মাইনাস তো আমি এফালে গলে 0 হ'ব পাই মাইনাস x টেন্ডস টু 0 আমাৰ এটা কোনটো কি হল একে হল আমি তেনেকে একে কৰি লব লাগে এতিয়া আমি লিমিট কি বহালো পাই মাইনাস x টেন্ডস টু 0 আৰু sin পাই মাইনাস x বাই পাই মাইনাস x এই 1 বাই পাই তো আমি ইয়াত লিখিলো 1 বাই পাই তাৰ পিছত এইটোৰ ভ্যালু আমাৰ কি আছিল কোন একে লিমিট একে হলে কি হয় আমাৰ সাইনত 1 হয় ইনটু আকৌ 1 বাই পাই আছে তেনেহলে কিমান হয় 1 বাই পাই এটো পাত তোমালোকে পৰাপক্ষত দেখাই দিবা The next question to hoise next 16 number question to ase limit x tends to 0 cos x pi minus x ami direct bohai sang x equal 0 cos 0 1 hoy pi minus ako 1 amar 0 by 0 no hoy ekane ami direct koribo paru limit x tends to 0 cos x pi minus x hoy তেনেহলে আমি বহাই দিম cos 0 pi minus x ৰ ভ্যালু কিমান 0 আকৌ cos 0 আমাৰ কি আছিল 1 আকৌ তলত pi minus 0 pi এইটো হৈছে আমাৰ आंसर এতিয়া 17 নম্বৰ কোৱেশ্চন টো লিমিট x টেন্ডস টু 0 cos 2x minus 1 cos x minus 1 আমি কি কৰিম ইয়াত ত্ৰিকোণমিতি তোমালোকে cos 2x ৰ ফৰ্মুলা পাইছিলা তেনেহলে কি আছিল লিমিট x টেন্ডস টু 0 আৰু আমি 0 বহাইতে ইয়াত 0 by 0 নহয় কান ও 0 by ইয়াত 2 into 0 0 0 minus 1 cos 0 1 1 minus 1 0 ইয়াতো cos 0 1 ও 0 by 0 হৈছে কানে এটো নহবই কানে আমি এটো মডিফাইড কৰিম এটা cos 2x তো আমি কি পাইছিলো 2 cos স্কয়ার x minus 1 বুলি পাইছিলো আমি এটা বহাই দিছো তারপর আকৌ minus 1 এটাও আছে আকৌ cos x minus 1 তাৰ পিছত আছে আমাৰ লিমিট x টেন্ডস টু 0 2 cos স্কয়ার x minus 1 কি হয় আমাৰ minus 2 cos x minus 1 তাৰ পিছত লিমিট x টেন্ডস টু 0 ইয়াৰ পৰা আমি কি কমন আহিব আমাৰ 2 এটা কমন আনিম cos x স্কয়ার minus 1 আকৌ cos x minus 1 তাৰ পিছত লিমিট x tends to 0 to cos square x আমি 1 to square কৰিব পাৰো আমি কলৈ কনভার্ট কৰিছো a square minus b square ফৰ্মুলা লৈ
লিমিট x টেন্স টু 0 তেন্তে এইটো কি আছিল আমাৰ cos x plus 1 cos x minus 1 এইটো পালো তাৰপিছত তলত কি আছে আমাৰ cos x minus 1 cos x minus 1 cos x minus 1 এতিয়া আমি 0/0 টো অতৰাই আমি কি পালো 2 cos x plus 1 আৰু প্লাস হতে কিটাও 0 নহয় 0/0 তেতিয়া আমি লিমিটটো বহাই দিম লিমিট কি আছে আমাৰ x ৰ 0 আছে তেনেহলে কিমান হ'ব 2 cos 0 যেতিয়া আমি লিমিটৰ মান বহাই এটা লিমিট কিটা লিখিব নালাগে প্লাস 1 আকৌ cos 0 ৰ ভ্যালু কিমান আমাৰ 1 তেন্তে 1 plus 1 plus 1 2 into 2 কিমান হল আমাৰ 4 এইটো আমাৰ आंसर 2 into 2 4 এতিয়া আমাৰ নেক্সট কোৱেশ্চন তো লিমিট x টেন্স টু 0 ax plus x cos x b sin x প্ৰথমে আমি 0/0 হয় নেকি চাইলম ইয়াত x ৰ ঠাইত 0 বহালে 0 ইয়াতো cos 0 1 কিন্তু ইয়াত 0 বহালে 0 x ৰ ঠাইত 0 বহালে 0 হল 0 আকৌ sin 0 0 হয় তেনেহলে 0/0 হল তেনেহলে আমি কি কৰিব লাগিব এতিয়া অকমান মডিফাইড কৰিব লাগিব এতিয়া কি কৰিম লিমিট x টেন্স টু 0 ইয়াৰ পৰা আমি কি কমন আহিব সিম্পলিফাই কৰিম a x এটা কমন আহিলে কি a plus cos x b sin x cos x ৰ একো নাই cos 0 আমাৰ 1 হয় কাৰণে এটা sin x তো আমি কলে কনভার্ট কৰিমগে আকৌ লিমিট x টেন্স টু 0 sin x by x sin x by x equal to 1 লৈ কনভার্ট কৰিম এটা কেনেকৈ কৰিম চাই লোৱা লিমিট x টেন্স টু 0 x আমি তললৈ লিখিব পাৰো একে কথা এইটো এতিয়া আমি লিমিট খিনি লিখিও লিমিট x tends to 0 a plus cos x তলত কি আছে আকৌ লিমিট x tends to 0 আমি তলত লিখিম sin x by x আকৌ b আছে b টো লিখিম ইয়াত চাই লওক কোন একে আৰু লিমিট একে তেনেহলে একে হলে ইয়াৰ মানটো কিমান আছিল আমাৰ 1 আৰু ইয়াৰ আমি x ৰ ভ্যালু আমি 0 বহাম কিমান পাবা a আছে প্লাস cos 0 আকৌ ইয়াৰ ভ্যালু 1 into b তেনেহলে a cos 0 কিমান হয় আমাৰ 1 আকৌ 1 into b এটো আমাৰ आंसर আৰু বাকিখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম যদি কিবা এটা শিকিছো বুলি ভাবিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা